কিমানটা বিচাৰিম এইটো কথা বতৰা পাতিম কিন্তু বৰাকত ইলেকশ্যন খেলিমটো ফাইনেল 100% ফাইনেল বৰাকত অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিম মুখ্যমন্ত্ৰী যোৱাকালি কৈছিলে বটলা পাৰ্টি বুলি কৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ পুৰণা ভিডিঅ' ভালকে উলিয়াই চাব তাত জুবিন গাৰ্গ ডাঙৰীয়াই ধুনীয়াকে কৈছে বিজেপি এটা বটলা পাৰ্টি এইটো খেদাব লাগিব বুলি কৈছে খেদাবলৈ পোৱাৰ আগতে জুবিনদাৰ মহাপ্ৰয়াণ হ'ল যেহেতু আপুনি আজি আটাইতকৈ বেছি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে জুবিনদাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছোঁ আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে প্ৰথম দিনটোৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে যিবোৰ কথা আমি এতিয়াও কোৱা নাই আমি ন্যায় বিচাৰিছোঁ কাৰণ তেওঁ কি কৰিলে কি নাই এটা এটাকৈ কম আমি আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে হয় নহয় বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে মৃত্যুৰ মুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী এইটো যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ হৈছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব লাগে কাৰণ 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে গৃহমন্ত্ৰী হৈ আছে সকলো কথা জানে ইণ্টেলিজেন্স আছে ৰক্ষণাবেক্ষণ দিব পৰা নাই ৰক্ষণাবেক্ষণ নিদি মৃত্যুৰ মুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে আৰু তেওঁ বাৰে বাৰে কৈ আছে তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাৰমানে আপুনি চব জানে সব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি আমি বিজেপিৰ বি টিমেটো একদম এষ্টাব্লিছ চিলমোহৰ মাৰি দিছে এইটো সকলোৱে গম পাই গৈছে গতিকে আৰু আজমল চাহাব আৰু এতিয়া আলোচনাৰ বিষয় নহয় আজমল OAC যোনেই নাহক লাগিলে সব বিজেপি স্ক্ৰিপ্টেড বস্তু ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতে আৰু পিছদিনাখন আজমল চাহাবে কথা কয় আৰু এটা কথা পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা তোলা ৰাজনৈতিক দলটোৱে বিজেপি এইটোতো তথ্যই কৈছে ন তেওঁলোকৰ বেংকত যিমান পইচা জমা হৈ আছে যিমানবোৰ তেওঁলোকে এই যে মাজতে এটা ইলেক্ট্ৰেল বণ্ডৰ কাৰণে কোৰ্টে সকলো তথ্য বিচাৰিছিলে নহয় জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাটো এইটো লাজ লগা কথা দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গৰ যিকোনো অনুষ্ঠান পাতিবলৈ বিজেপিয়ে যদি পদূলিয়ে দুৱাৰ মুখে যদি পইচা তুলি ফুৰিছে তেতিয়াহ'লে ইয়াতকৈ জাতিটোৰ কাৰণে ডাঙৰ লাজ লগা আৰু মানে কথা দুখ লগা কথা একো হ'ব নোৱাৰে এইটো অত্যন্ত দুৰ্ভাগ্যজনক এনেকুৱা কাম যাতে নকৰে আৰু তেওঁলোকৰ এইটো স্বভাৱেই হয় চান্দা তুলি থকাটো বিজেপি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ চান্দা পাৰ্টি হৈ গ'ল বিজেপি